বিজনীৰ বৰলাও গাঁৱত বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক অধিৱেশন কালিৰ পৰা চিৰাং জিলাৰ বিজনী মহকুমাৰ বৰলাও গাঁৱৰ ঠেংফাখ্ৰী বাকৰিত কালি অৰ্থাৎ ৯ জানুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক অধিৱেশন। ইতিমধ্যে সমগ্ৰ অঞ্চলটো উৎসৱমুখৰ পৰিৱেশেৰে উদুলি-মুদুলি হৈ পৰিছে। বড়ো সমাজৰ ভাষা, সাহিত্য আৰু সংস্কৃতিক কেন্দ্ৰ কৰি আয়োজন কৰা এই অধিৱেশনত বড়োসকলৰ কৃষিভিত্তিক সমাজ জীৱন, ধান খেতি, পশুপালন, খেৰাই উৎসৱ, বাগৰুম্বা নৃত্য, পৰম্পৰাগত সাজ-পোছাক, ধৰ্ম আৰু বিশ্বাসৰ জীৱন্ত চিত্ৰ দাঙি ধৰা হৈছে। এই অধিৱেশনখন বড়ো সাহিত্য আৰু সংস্কৃতিৰ বাবে এক গুৰুত্বপূৰ্ণ সাংস্কৃতিক মঞ্চ হিচাপে বিবেচিত হৈছে, য'ত ৰাজ্যৰ লগতে বিভিন্ন স্থানৰ বহুসংখ্যক সাহিত্যিক, চিন্তাবিদ আৰু প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব। মুকলি সভাৰ উদ্বোধন কৰিব BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। লগতে এই অধিৱেশনত বড়ো সাহিত্য সভাৰ তৰফৰ পৰা মুঠ ১২খনকৈ গ্ৰন্থ উন্মোচন কৰা হ'ব। নিউজ ডেস্ক, বিজনী, ফাৰ্ষ্ট 24। कृष्णाय वासुदेव